নমস্কাৰ সকলোলৈকে। আপোনালোকে জানে যে জিটি আৰু পিজিটিৰ যিটো ডকুমেণ্টছ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব, সেই ভেৰিফিকেশ্যন প্ৰক্ৰিয়াৰ ন'টিছ এটা ওলাইছে। ইয়াতে জিটি আৰু পিজিটিৰ দুয়োটাৰে ডকুমেণ্টছ ভেৰিফিকেশ্যন প্ৰক্ৰিয়াৰ ভেনু অলৰেডি দিয়া হৈছে। যিহেতুকে জিটিৰ ৰিজাল্ট এতিয়ালৈকে পাব্লিছ হোৱা নাই, কিন্তু 2 এদিনতে হ'ব বুলি হিমন্ত মামাই কৈছে, বা মামাই কৈছিল যে আমি 5 তাৰিখৰ ভিতৰত ফাৰ্ষ্ট উইক বা 5 তাৰিখৰ ভিতৰত আমি ৰিজাল্ট পাব্লিছ কৰিম। কিন্তু জিটিটো এতিয়ালৈকে ন'টিছ ওলোৱা নাই, কিন্তু হয়তো পাব্লিছ হৈ যাব। পিজিটি যিহেতুকে ন'টিছ দিলে আৰু ভেনু হিচাপে দি দিয়া হৈছে। তো ইয়াতে এটা কথা হ'ল যে আৰ্টছৰ যিকেইটা ছাবজেক্ট আছিল, পিজিটিৰ কাৰণেতো দিয়ে দিছে। আৰ্টছ আৰু কমাৰ্চ এইবিলাকৰ গোটেই মানে ছাবজেক্টৰ ভেৰিফিকেশ্যন হ'ব। আৰ্টছ, ছায়েন্স, মেথমেটিক্স আৰু সংস্কৃত এইকেইটা ছাবজেক্টৰ ইয়াতে ভেৰিফিকেশ্যন হ'ব। 7,588 পোষ্ট জিটিৰ কাৰণে আৰু 1,487টা পোষ্টৰ কাৰণে পিজিটিৰ ভেৰিফিকেশ্যন হ'ব। তো আমি সকলোৱে জানো যে নিযুক্তি প্ৰক্ৰিয়া 10 অক্টোবৰ তাৰিখে দিব এপইণ্টমেণ্ট লেটাৰ। গতিকে এতিয়া ভেৰিফিকেশ্যন প্ৰক্ৰিয়া যিহেতুকে হ'বলৈ গৈ আছে, ফাইনেল মেৰিট লিষ্ট পিছত ওলাব। আৰু এটা কথা যে ইয়াতে এটা কথা মেনশ্যন কৰিছিল, বা এক্সাম হোৱাৰ সময়তো এই কথাটো এডভাৰ্টাইজমেণ্টত উল্লেখ আছিল যে সেইজন কেণ্ডিডেট যিসকলে এপ্লাই কৰিব তেওঁ অলৰেডি পাছ আউট হ'ব লাগিব। যদি কোনোবাই 4th চেমত পঢ়ি আছিল, ধৰক কোনোবাই BA পাছ কৰিছে, তাৰপিছত এপ্লাই কৰিছে, বা BA 4th চেমত পঢ়ি আছিল, 4th চেমত পঢ়ি আছিল কিন্তু ৰিজাল্ট পাব্লিছ হোৱা নাই, পৰীক্ষা হৈ গৈছিল, এটা অনুমান মতে এটা নম্বৰ বহাই দি তাৰপিছত এপ্লাই কৰিলে, সেইসকল কেণ্ডিডেট বা মাষ্টাৰ ডিগ্ৰী কৰি আছিল, 4th চেমত পঢ়ি আছিল, ৰিজাল্ট পাব্লিছ হোৱা নাই, এটা অনুমানত নম্বৰ এটা বহাই দি এপ্লাই কৰিছিল, সেই অনুমানত নম্বৰ দিয়া কেণ্ডিডেটসকল ইয়াতে বঞ্চিত হ'ব, প্ৰাৰ্থিত্ব কেঞ্চেল হ'ব, কাৰণ ভুল এটা নম্বৰ দিয়া হৈছিল। আৰু ইয়াতে আপোনালোকে একৰ পৰা যিমানকেইটা আছে পইণ্ট আছে, এই পইণ্টকেইটা আপোনালোকে পঢ়িলে ভালকৈ গম পাব। গতিকে যিসকল কেণ্ডিডেট মানে 4th চেমত পঢ়ি আছিল বা ডিগ্ৰী চাৰ্টিফিকেট বা ক্লিয়াৰ হোৱা নাছিল, সেইসকল কেণ্ডিডেট ইয়াতে আউট হৈ যাব। ডাইৰেক্ট ষ্ট্ৰিক্টলি কোৱা হৈছে ভেৰিফিকেশ্যন প্ৰচেছত যি মানে অনলাইন এপ্লিকেশ্যন কৰাৰ সময়ত যি এপ্লিকেশ্যন কৰিছিল, একনলেজমেণ্ট যি ওলাইছিল, সেই একনলেজমেণ্ট মতে ইয়াতে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। ডেটবিলাক চাব, আপোনালোকৰ চাৰ্টিফিকেটত কি ডেট আছে, আপোনালোকে যেতিয়া ভৰাইছিল সেই সময়ত মাৰ্কছ কিমান কম বেছি হৈছে, সেইবিলাক বস্তু ইয়াতে ভেৰিফিকেশ্যন কৰা হ'ব। কাৰণ বহুতো কেণ্ডিডেট অসমৰ বহুতো কেণ্ডিডেট কি কৰিছিল, মেমৰেণ্ডম দিছিল শিক্ষামন্ত্ৰী মহোদয়লৈকে, মুখ্যমন্ত্ৰী মহোদয়লৈকে, তাৰপিছত DSCলৈকে, মানে তাৰপিছত নিউজ লাইভতো দিয়া হৈছিল, ছ'চিয়েল মিডিয়াতো দিয়ে, মানে এই মেমৰেণ্ডমবিলাক দিয়া হৈছিল যে বহুতো কেণ্ডিডেট কি কৰিছে, নিজৰ BEd ডিগ্ৰীটো নাই বা মাষ্টাৰ ডিগ্ৰীত 4th চেমত পঢ়ি আছিল, সেইসকল কেণ্ডিডেট ইয়াতে বহুতেই এপ্লাই কৰিছে, এপ্লাই কৰি এক্সামো দিছে, সেইসকলে প্ৰাৰ্থিত্ব আগবঢ়াইছিল। গতিকে এতিয়া আমি সেই প্ৰাৰ্থিত্বসকলৰ মানে সেইবিলাক মানে সেনেকুৱা মানে ইলিজিবল প্ৰাৰ্থী নাছিল, 4th চেমত পঢ়ি থকা প্ৰাৰ্থীকেইটা ইলিজিবল নহয়, কাৰণ এইটো টেট পৰীক্ষা নহয় যে 5 বছৰলৈকে আপোনাৰ চাৰ্টিফিকেট ভেলিড থাকিব। কিন্তু এইটো কথা হ'ল যে এইটো টেট পৰীক্ষা নহয়, এইটো হ'ল ডাইৰেক্ট ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া। গতিকে ইয়াতে যি পাছ কৰিছে সেইকেইটা এপইণ্টমেণ্ট পাব, আৰু যিহঁতে ফেইল কৰিব সেইকেইটাৰ এপইণ্টমেণ্ট নহয়। নেক্সট ইয়াৰ পিছত দেখা যাব, আকৌ যদি কেতিয়াবা পৰীক্ষা পাতে তেতিয়াহ'লে সেই সময়ত। গতিকে আপোনালোকে যিসকলে জেনুইন কেণ্ডিডেট বা যিসকলে ডাইৰেক্ট পাছ কৰি তাৰপিছত এপ্লাই কৰিছে, সেইসকল কেণ্ডিডেটৰ কাৰণে এটা ভাল সুযোগ। আৰু জিটিৰ যিটো কাট অফ সেইটো বহুত পিজিটিৰ নিচিনা নহয়, কাৰণ পিজিটিত মাত্ৰ 1400 পোষ্ট আছিল, গতিকে কম কাট অফটো হাই হৈছে। কিন্তু জিটিত আপোনালোকে চাব বহুতো কমি আহি যাব, ছাবজেক্ট ৱাইজ ইয়াতে কাট অফ কমিব। গতিকে আপোনালোকে ভাল ফলাফল এটা পাব। আৰু যিসকল কেণ্ডিডেটে পাছ কৰিব কিন্তু তেওঁলোকৰ চাৰ্টিফিকেটৰ খেলিমেলি, সিহঁতে এনেও ভেৰিফিকেশ্যনত নাযায়। এইখিনি আছিল আপডেট, আপোনালোকে গোটেই PDF টো ভালকৈ পঢ়ি চাব, গম পাই যাব। আৰু কথা এটা হ'ল যে হিন্দী মেজৰ থকা বা হিন্দী পোষ্টৰ এগেইনষ্টত যিসকলে এপ্লাই কৰিছিল, সেই এপ্লিকেশ্যন এতিয়া ৰিজাল্ট পাব্লিছ নহয়। কাৰণটো হ'ল কোৰ্ট কেছ কৰা হৈছিল যে হিন্দীৰ প্ৰাৰ্থী থকা সত্ত্বেও প্ৰবীণসকলক ইলিজিবল কৰিছিল বা আগতেও কৰিছিল, কিন্তু শিক্ষামন্ত্ৰী মহোদয়ে এটা কথা কৈছিল যে প্ৰবীণক আমি নস্বাত কৰিম, কিন্তু কথাটো ফলত নহ'ল। সেইকাৰণে ইলিজিবল কৰিলে, তাৰপিছত এপ্লাই কৰিব দিয়া হ'ল, পৰীক্ষা হ'ল, তাৰপিছত কেছ হোৱাতে মহামান্য গুৱাহাটী হাইকোৰ্টে এটা কথা কৈছিল যে যিহেতুকে প্ৰবীণ আৰু হিন্দীৰ মাজত কেছটো হৈছে, গতিকে কেছটো পৰিচালনা বা চালি চোৱাৰ পিছতহে কথা ক'ব পৰা যাব যে ৰিজাল্ট কেতিয়া পাব্লিছ হ'ব। এতিয়া 2টা হিয়াৰিং হৈ গৈছে, গভৰ্ণমেণ্ট এডভোকেটৰ ফালৰ পৰা এফিডেভিট দাখিল কৰিব দিয়া হৈছে। গতিকে নেক্সট হিয়াৰিঙত গম পোৱা যাব যে হিন্দীৰ ৰিজাল্ট কেতিয়া পাব্লিছ হ'ব। হিন্দী ৰিজাল্ট যেতিয়াই পাব্লিছ হওক, অক্টোবৰ 10ৰ আগত আপোনালোকে এপইণ্টমেণ্ট পাব, টেনশ্যন কৰিব নালাগে। যদি প্ৰবীণে জিকে তেতিয়াহ'লেও প্ৰবীণে ইলিজিবল হ'ব, এপইণ্টমেণ্ট পাব। আৰু যদি প্ৰবীণ হাৰেও
তথাপিও মানে যিখিনি পোষ্ট আছে সেইখিনি পোষ্টৰ এগেইনষ্টত মেজৰ থকা প্ৰাৰ্থীসকলে প্ৰাৰ্থিত্ব পাই যাব। আৰু যদি প্ৰবীণ জিকেও তথাপি মেজৰ থকা প্ৰাৰ্থীটো এনেও ইলিজিবল, গতিকে সেইসকলে হয়তো প্ৰিফাৰেঞ্চ দিব পাৰে। ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ মেজৰ থকা প্ৰাৰ্থীত্ব পাব, ছেকেণ্ড প্ৰিফাৰেঞ্চ প্ৰবীণ থকাসকলে পাব। এইখিনি মোৰ মতেই কৈছোঁ মই, তো আপোনালোকে নিজৰ নিজৰ বিবেচনা ব্যক্ত কৰিব বা কমেণ্ট বক্সত লিখিব। ধন্যবাদ।